Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 11 যোনটো হৈছে আমাৰ এক্সপোনেন্টছ। এক্সপোনেন্টছ এটা খুবেই ইন্টাৰেষ্টিং টপিক হয়। তো এক্সপোনেন্টছটো কি হয় সেইটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ। তো ইয়াতে আছে আমাৰ এটা চেছবৰ্ড আৰু ইয়াতে আছে কেইটামান চাউল। একচুৱেলি এইটো ষ্টৰিটো এনেকুৱাকৈ আহে, এটা বহুত পুৰণা ষ্টৰি এটা আছে। তো এবাৰ কি হৈছিলে, চেছ যোনে আৱিষ্কাৰ কৰিছিলে সেই মানুহজন, মই নামটো মোৰ মনত নাই, সেইজন মানুহটো একচুৱেলি কি হৈছিলে, ৰজাৰ দৰবাৰত গৈছিলে, ঠিক আছে, কোৰ্টিয়াৰ্ডত গৈছিলে। তো তেনেকৈ কিবা সি ইম্পৰ্টেণ্ট কাম এটা চল্ভ কৰি দিছিলে। তো ৰজাটো বহুতেই হেপ্পী আছিলে। তো ৰজাটোৱে এই মানুহজনক সুধিলে, যোনজন একজন বহুত ফেমাছ মেথমেটিচিয়ানো আছিলে, তেওঁক সুধিলে যে কোৱা তোমাক কি লাগিব, তুমি যি খুজিবা তুমি সেইটোৱে পাবা। তুমি যে মোৰ কামটো ইমান ধুনীয়াকৈ কৰি দিলা, ইমান জটিল কাম এটা ইমান ধুনীয়াকৈ চল্ভ কৰি দিলা, সেই কাৰণে তুমি যি খোজা তুমি সেয়াই পুৰস্কাৰ পাবা। এতিয়া এই মানুহজন যোনটোৱে এই চেছ বনাইছিলে, এই মানুহটো বহুত স্মাৰ্ট আছিলে, বহুত স্মাৰ্ট মেথমেটিচিয়ান আছিলে। তেওঁ কৈছে মোক একো বেলেগ বস্তু একো নালাগে, আপুনি কি কৰক, আপুনিতো চেছ বৰ্ডটো গমেই পায়। তো আপুনি কি কৰিব, মোক এনেকুৱাকৈ এটা কৈ দিয়ক, এই চাউল যে আছে প্ৰতিটো চেছ বৰ্ডত মই চাউল মোক ৰাখক। তো যিমান চাউল হ'ব সেইখিনি চাউল মোক দিলেই হ'ল। বাট কণ্ডিশ্যনটো এইটোৱে আছিলে যে আমি প্ৰথম যোনটো আমাৰ প্ৰথম হোৱাইট স্কুৱেৰটো থাকিব তাতে এটা চাউলৰ টুকুৰা ল'ম, ঠিক আছে, অ'কে। এতিয়া মই ইয়াতে কালাৰটো ব্লু লৈছোঁ বিকজ ইয়াতে হোৱাইট বেকগ্ৰাউণ্ড আছে, বেলেগ হোৱাইট ল'লে এইটো দেখা নাপাম। তো সেইকাৰণে আমি এইটো কালাৰটো লৈছোঁ, পাৰ্পল একচুৱেলি এইটো চাউলে হয়। তো এটা পালোঁ। তো কৈছে এই প্ৰথম যোনটো স্কুৱেৰ হ'ব তাতে এটা চাউল ৰাখে। এতিয়া যেনেকৈ নেক্সট স্কুৱেৰটোত যাম তো আমি কি কৰিম, প্ৰিভিয়াছ যিমান আছিলে তাৰ ডাবল কৰি দিব লাগিব। যিহেতু আমাৰ ইয়াতে এটা আছিলে তো ইয়াতে আমি কি কৰিম, নেক্সট চেলটোত কি কৰি দিম, ডাবল কৰি দিম। তো দুটা চাউল হৈ যাব। তাৰপিছত কৈছে নেক্সট 3 নম্বৰ স্কুৱেৰটোত যদি আহি যাওঁ তেনেহ'লে কি হ'ব, প্ৰিভিয়াছটোৰ ডাবল হৈ যাব। তাৰমানে তাৰ পিছফালে কোনটো আছিলে, দুটা চাউল আছিলে, তো দুটা চাউলৰ ডাবল কি হৈ যাব, 1 2 3 4। ক'লে কি এনেকুৱাকৈ ডাবল ডাবল কৰি থাকিলে হ'ল, ছাচ ডেট আমি লাষ্ট যোনটো 64th স্কুৱেৰ আছে, বিকজ আমাৰটোতো চেছবৰ্ডটোত 64টা স্কুৱেৰ থাকে। তো এনেকুৱাকৈ গোটেই 64টা যোনটো হেৰি হৈ যাব, স্কুৱেৰখিনিত আমাৰ চাউল সোমাই ভৰি যাব, সেইখিনিয়ে মোক চাউলটো লাগে। তো ৰজাটোৱে ভাবিলে ইমান চিম্পল বস্তুনো খোজে নেকি, মনতে ভাবিলে চাগৈ এইটো চাগৈ মেথমেটিচিয়ানটো চাগৈ বেছিয়ে বুৰ্বক নেকি, পইচা পাতি খুজিব লাগে, পইচা পাতি নুখুজি পেলাই সি কি খুজিছে, এনেকৈ চাউলহে খুজিছে। কিন্তু মেথমেটিচিয়ানটো একচুৱেলি বহুত স্মাৰ্ট আছিলে। স্মাৰ্ট কেলে আছিলে এই বস্তুটো এতিয়া ক্লিয়াৰ হৈ যাব। তো প্ৰথমতে সি চাউল কি লৈছে, 1 লৈছে, এটা চাউলত দানা লৈছে, বাছ এটা ছিংগল দানা লৈছে, ঠিক আছে। তাৰপিছত নেক্সট কি কৈছে, ডাবল কৰি দিলে। চ' 1ৰ ডাবলটো কি হৈ যায়, 2 হৈ যায়। নেক্সট 2ৰ ডাবলটো কি হৈ যাব, তাৰমানে 2 × 2, ডাবল মানে হৈছে ইয়াৰ মাল্টিপ্লাই হৈ গ'ল নিজৰ লগতে, 2 × 2 হৈ গ'ল 4। নেক্সট 4ৰ ডাবল হৈছে, 4ৰ ডাবল মানে কি 2 × 4, 2 × 4 হৈ যাব মাল্টিপ্লাইড টু 8। দেন 8ৰ ডাবল হৈ যাব, 8 × 2 হৈ যাব 16। দেন 16ৰ ডাবল হৈ যাব 32। দেন 32ৰ ডাবল হ'ব 64। তো ৰজাটো ভাবিছে ঠিক আছে এইখিনিলৈকেতো কোনো প্ৰব্লেম নাই। তো ইয়াতে মই এতিয়া লিখি যাওঁ। তো ইয়াতে আহিছে 1 2 4, ইয়াতে আহিছে 8, ইয়াতে আহিছে 16, ইয়াতে আহিছে 32, ইয়াতে আহিছে 64, ইয়াতে আহিছে 128। তো ইয়াতে 128টা দানা হৈ গ'ল। তাৰপিছত ইয়াতে আহি যাব 256, 256ৰ ডাবল হৈ যাব 512, 512ৰ ডাবল হৈ যাব 1024। তাৰপিছত ইয়াতে হৈ গ'ল 2048। এতিয়া গমেই পাইছা, ডাবল কৰি দিয়াৰ লগে লগে কৈছে চাউলৰ কোৱান্টিটি যোনটো আমি 1এৰে আৰম্ভ কৰিছিলোঁ, বাট আমি কোনটো হৈ গ'ল এইটো 8 19 11 12 নম্বৰৰ স্কুৱেৰটোত আহি পোৱাৰ লগে লগে অলৰেডি 2048 হৈ গ'ল। তাৰপিছত আকৌ এইটোৰো ডাবল হ'ব। তো এইটো কিমান হৈ যাব, 6 2 4 9 0 4 4096 হৈ গ'ল। তো ইয়াৰ হ'ব আৰু ডাবল হৈ যাব। তো একচুৱেলি এনেকৈ কাউণ্ট কৰি কৰি যদি লাষ্টত আহে, লাষ্টৰ ডিজিটটো কিমান হ'ব, তো ইয়াতে দেখাই গৈছে কিমান এটা হিউজ নাম্বাৰ এটা আহিছে। তো ইমান গ্ৰেইনছ আহি, তো এইটোক এটা লিখাৰ এটা শ্বৰ্ট টেকনিক এটাও আছে। এইটো শ্বৰ্ট টেকনিকটো হৈ গ'ল 1.8 × 10⁻19, ঠিক আছে। আমি ৰাউণ্ড 10⁻19 যদি লিখোঁ এতিয়া গমেই পাওঁ যে 1.8 মানে কি, 1.8 এপ্ৰক্সিমেটলি 2 বুলিকৈ ধৰিলেই হ'ল। চ' 2 টাইমছ 10⁻19, ভাবি লোৱা 10⁻19 কিমান ডাঙৰ নম্বৰ হয়। 10⁻1 ডাবল কৰি দিলে 10, ইয়াৰ 10 × 10 কৰি দিলে 100, 10 স্কুৱেৰ × 10 কৰি দিলে আমাৰ 10⁻3 1000, 10⁻4 মানে 10,000, 10⁻5 মানে 1 lakh। তো ইমান গৈ আছে আৰু ইয়াতে আহি গ'ল 10⁻19, এক্সট্ৰিমলি লাৰ্জ নাম্বাৰ। আৰু যেতিয়া
একচুৱেলি ইমান দূৰলৈতো গৈ নাপালে এই ৰজাটো গমেই পাইছে এইখিনিতে গম পাইছে যে ই একচুৱেলি মেথমেটিচিয়ানটো একচুৱেলি বহুতেই স্মাৰ্ট আছিলে বিকজ ইচ টাইম ডাবল কৰি কৰি গৈ আছে ইমানেই চাউল বেছি লগা হৈ গ'ল এটা টাইম এনেকুৱা হৈ গৈছিলে যে তাৰ গোটেই কিংডমত যিমান চাউল আছিলে গোটেইখিনি শেষ হৈ গ'ল তাৰ পিছতো সি কমপ্লিট কৰি পেলাই ইয়াক দিব নোৱাৰিলে এই মেথমেটিচিয়ানজনক দিব নোৱাৰিলে ৰজাটোৱে বহুত লাজ পালে তো এইটোৱে হৈছে একচুৱেলি এক্সপনেণ্ট ইয়াতে আমি একচুৱেলি কি কৰি আছোঁ এক্সপনেণ্ট কৰি আছোঁ তাৰমানে কি প্ৰথমতে 1 হ'ল তাৰপিছত কি হ'লে 2 আহিলে এই যে 4 আছে 4টোতো আমি এনেকৈ জানো ন 4 মানে কি হৈছে 2 into 2 হৈছে 4 বা 2 into 2 বুলি নকৈ পেলাই আমি কৈছোঁ 2 to the power 2 ইয়াৰ মিনিংটো হৈছে এনেকৈ যেতিয়াই লিখোঁ ইয়াৰ মিনিংটো হৈছে 2 নিজৰ লগতে মাল্টিপ্লাই হৈছে 2 বাৰ নেক্সট আমি 8ৰ মানে কি 8 মানে হৈছে 2 into 2 into 2 তো এইটোক যদি আমি এনেকৈ লিখোঁ যে 2 নিজৰ লগতে হৈছে মাল্টিপ্লাই কি হ'ব 3 টাইমছ তো এইটো হৈ গ'ল 2 to the power 3 তো এইটো হৈ গ'ল আমাৰ 2 to the power 4 16 হৈ যাব 2 to the power 4 32 হৈ যাব 2 to the power 5 then 64 হৈ যাব 2 to the power 6 তো এতিয়া গমেই পাইছা 2 to the power 6 2 to the power 7 2 to the power 8 এনেকৈ গৈ আছে তো তাৰমানে কি আমি ইয়াতে কৰিছোঁ এক্সপনেনচিয়েল এক্সপনেনচিয়েলি এইটো ইনক্ৰিজ হৈ গৈ আছে এইটোকে হৈছে এটা কনচেপ্ট অফ এক্সপনেনচিয়েশ্যন